ছয়গাঁও জেগাটো একচুৱেলি ৰেকিবতী নামেতৰ সমষ্টি আছিলে, কিন্তু এতিয়া ছয়গাঁও আৰু পলাশবাৰী এইটো এটা সমষ্টি হৈ গ'ল ন। ইমান দিনে যিমানবিলাক আমাৰ তাতে MLA আহিল নহয়, কোনো সঠিকভাৱে কাম কৰা নাই। এতিয়াও এজন আছে, তেখেত হ'ল হেমাংগ ঠাকুৰীয়া, বিজেপিৰ। এনেই মানুহজনৰ কথা বতৰা ভালেই, কিন্তু তেওঁৰ এগেইনষ্টতো কমপ্লেইন ঢেৰ, মাজে মাজে নিউজত বজি থাকে। তেখেতেও কিবা মাটিৰ পইচা কিবাৰ পইচা লৈ থাকে, সংবাদ মাধ্যমত অলৰেডি বাজিছে। মানে ক'ব গ'লে তেওঁক লৈ সন্তুষ্ট নহয়। কথা হ'ল পলাশবাৰী সমষ্টিটো সম্পূৰ্ণ বিজেপিৰ। মানে তাত যদি কালাচুৰ এটাও যদি ভোট খেলে নহয়, বিজেপিৰ হয়, কালাচুৰ নহয় কোনোবাই খেলিলেও সিয়ে জিকিব মানে। গতিকে পলাশবাৰী সমষ্টিত ইমান যুঁজাৰ কোনো টেনচন নাই। মেইন কথাটো হ'ল টিকেটটো ল'ব লাগে খালি যেনেকি। গতিকে টিকেট লোৱাক লৈ তাৰমানে কাজিয়া বা জেদা-জেদি কম্পিটিশ্যন। আৰু সেই কম্পিটিশ্যনখনত এতিয়ালৈকে মই 4জন মানুহ পাইছো। এজন হ'ল অনুপ মেধি, এজন হ'ল কাৰেণ্ট যিজন MLA আছে হেমাংগ ঠাকুৰীয়া, আৰু এজন হ'ল হিমাংশু শেখৰ বৈশ্য। তেখেতে বহুদিন ধৰি তাত কাম কৰি আছে, এতিয়ালৈকে তাত MLA হোৱা নাই, কিন্তু মোটামুটি ঢেৰ কাম কৰিছে আৰু মানুহৰ মাজত সোমাই গৈছে তেখেতে। যিখিনি ইউথ আছে তেওঁলোকে কিন্তু হিমাংশু শেখৰ বৈশ্যক খুব ভাল পায়। যিকেইজন লিডাৰে অলৰেডি তাত কাম কৰিলে বা MLA হ'ল, তেওঁলোকৰ যিখিনি কাম কাজ তেওঁলোকে সন্তুষ্ট নহয়, সেইকাৰণে মানে হিমাংশু শেখৰ বৈশ্যক লৈ সকলোৱে আশাবাদী। তাৰপিছত হ'ল আবিস্মিতা ডেকা, তেখেতো আহিছে সমষ্টিটোত। কিন্তু মোৰ কথাটো হ'ল একদম নতুন ছোৱালী, পলিটিকেলি সিমান ষ্ট্ৰং নহয়, মানে মোৰ দৃষ্টিত কথাও ক'ব নাজানে। আৰু কেনেকে যে তেওঁ ডিচিশ্যন ল'ব বা কাম কৰিব সমষ্টিৰ কাৰণে মোৰ ডাউট আছে। কিন্তু শুনা মতে তেওঁৰ দেউতাকৰ হেনো ভাল পলিটিকেল বেকগ্ৰাউণ্ড আছে, গতিকে সেইটো লাইনত হয়তো তেওঁ টিকট পাব পাৰে। কিন্তু টিকট পালে নহ'বতো, কাম কৰিব লাগিব আৰু কাম কৰা দক্ষতা থাকিব লাগিব। মই যিহেতু তাত থাকো, গতিকে সেই মোৰ নিজৰ জাগাটোৰ উন্নয়নৰ কথা যদি পাতিব লগা হয়, অবভিয়াছলি তাৰ MLA, মিনিষ্টাৰ, ৰাজনীতিৰ লগত জড়িত মানুহ, তেওঁলোকৰ লগত কথা চথা পতা হয় কি হ'ব অহা ইলেকশ্যনত। কিন্তু মই কাৰো লগত নাথাকো, কিন্তু কোনোবা নহয় কোনোবাৰ লগত এনেই ছাপোৰ্ট কৰো, কাৰণ ভোটটোতো দিবই লাগিব। আৰু যিহেতু আমাৰ সমষ্টিটো পলাশবাৰী সমষ্টিটো গোটেই বিজেপিৰে হয়, গতিকে আৰু অবভিয়াছলি আমি বিজেপিকে দিব লাগিব, কাৰণ বেলেগো দি লাভে নাই। বেলেগ কেণ্ডিডেট বিলাক একেবাৰে দুৰ্বল, কংগ্ৰেছৰতো অৱস্থা নাই, জীৱনত নহয়। মণিপুৰৰ কথাটো বহুতে হয়তো নাজানে, মণিপুৰৰ CM-ৰ মানে ঘৰ চৰ জ্বলাই দিছে, আমি নিউজ পাইছো। কিছুমানে হয়তো ভাবিব পাৰে যে এইটো কিবা পলিটিকেল গেম। মই আজি কৈছো মণিপুৰৰ গেমখন পলিটিকেল গেম নহয়, কিন্তু পলিটিকেল বুলি সজাইছে। তাত মেইন কথাটো হ'ল যিখিনি মানুহে নিচাযুক্ত কিবা এইবিলাক যে খেতি কৰে নহয়, বিশেষকৈ সেইখিনি মানুহ আছিলে কুকি। সেই কুকি মানুহখিনিৰ ওপৰত বেন লগাইছিলে যে তেওঁলোকে এই খেতিটো কৰিব নোৱাৰে। আৰু যিখিনি মেইটি মানুহ আছে, এই মেইটিখিনিক ৰিজাৰ্ভেশ্যন দিয়াৰ কাৰণে চৰকাৰে মানে ব্যৱস্থা কৰিছিলে। আপোনালোকে হয়তো নাজানে যে আমি যদিও মণিপুৰ বুলি কওঁ বা ট্ৰাইব বুলি ভাবো বা হিল ষ্টেচন বুলি ভাবো, গোটেই মানুহ কিন্তু ST নহয়, অকল কুকিখিনিয়ে ST, মানে যিখিনি ওপৰত থাকে। কিন্তু মেইটিখিনি অৰিজিনেল মানুহ মণিপুৰৰ, তাহাঁতৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই। সেইকাৰণে গভমেণ্টে কৰিছে কি যে মেইটিখিনিকো দিব। এতিয়া কুকিখিনিয়ে লাগি গ'ল কিয় যে তেওঁলোকক যদি দিয়ে তেতিয়াহ'লে আমাৰ কোটা কমি যাব। সেইকাৰণে একচুৱেলি ফাইটটো, আৰু ফাইটটোত জুই লগাইছে সেইবিলাক মানুহে যিবিলাক মানুহে আৰ্মছৰ ধান্দা কৰে বা ড্ৰাগছ চাগছৰ বেপাৰ কৰে, সেইবিলাক মানুহে জুই লগাই দিলে, মানে কুকি বিলাকে। তেওঁলোক কিন্তু কুকি মানুহ, তেওঁলোকে ক'লে যে এইখিনি মানুহটোতো হিন্দী মানুহ, ইহঁতক যদি দিয়া হয় তেতিয়াহ'লে আমি খ্ৰীষ্টিয়ানখিনিয়ে হেৰি নাপাম। তাৰমানে আল্টিমেটলি মণিপুৰৰ যিটো ফাইট হয় নহয়, এইটো কোনো পলিটিকেল ফাইট নহয়, এইটো এটা ধৰ্মীয় তাৰমানে যুদ্ধ। ক'ব গ'লে ধৰ্মৰ কাৰণে কাজিয়াখন হৈছে। আৰু এই নিউজটো কিন্তু বহুত মানুহে নকয়, কাৰণ কুকি আৰু মেইটিৰ ফাইট বুলি কয়, কিন্তু কুকি আৰু মেইটি মানে কি? কুকি হ'ল খ্ৰীষ্টিয়ান, মেইটিখিনি হ'ল সেইখিনি হিন্দু মানুহ, আৰু মেইটিখিনি অৰিজিনেল, কুকিখিনি বাহিৰৰ পৰা অহা, বেলেগ বেলেগ দেশৰ পৰা আহিছে, আৰু সেইখিনি মানুহ সচৰাচৰ চব খ্ৰীষ্টিয়ানে হয়। চ' খ্ৰীষ্টিয়ান আৰু হিন্দুৰ মাজত একচুৱেলি কাজিয়াটো, আৰু সেইটোক লৈ তাতে পলিটিকেল গেম হৈছে। কোনোবাই কিবা কিবি কৰিছে, খ্ৰীষ্টিয়ানে হিন্দু ছোৱালীক মাৰ্ডাৰ কৰিছে, হিন্দুখিনিও খ্ৰীষ্টিয়ানৰ ওপৰত অত্যাচাৰ কৰিছে। তাৰমানে আল্টিমেটলি সেইটো ধৰ্মৰ যুদ্ধ। গতিকে মানুহবিলাক যেতিয়ালৈকে শিক্ষিত নহয়, সেইটো আৰু কৈ লাভ নাই, কোনো পলিটিচিয়ানো ঠাণ্ডা কৰিব নোৱাৰে। কাৰণ ধৰ্মৰ গোৰামিটো সেইটো তাৰমানে কাৰো ওপৰত নিৰ্ভৰ নকৰে। তেওঁলোকে নিজে জন্ম হৈছে, এনেকে ডাঙৰ হৈছে, আৰু ধৰ্মৰ গোৰামিটো তেওঁলোকৰ নিজত আছে। ধৰ্মৰ গোৰামি এৰিব লাগিব, তেতিয়াই যদি জাগা ঠাণ্ডা হয়। মণিপুৰৰ নিচিনা জাগাটো। 2জন মানুহে মোক কয় দেই, বিজেপিৰ দালাল, ৰাজনীতিৰ মই ভিডিঅ' বনাও যে। একচুৱেলি চাওক, ৰাজনীতিৰ ভিডিঅ'টো বনাব লগা হয়, কাৰণ কি জানে, আমি সদায় সদায়নো কি কথা পাতিম। আগতে মই কিছুমান ভিডিঅ' বনাইছিলো দেই, ধৰক কৈছিলো এইটো সিটো ছোৱালী, এই ছোৱালীবিলাক, এই বেয়া ছোৱালীবিলাক, তেতিয়া কি হয়, বেছিভাগ কিছুমান ভাল ছোৱালীও গাত পাতি লয়, কাৰণ তেওঁলোকে বুজি নাপালে যে মই কিহৰ কাৰণে কৈছিলো। এনেই মই বেকাৰ কিছুমান কথা কৈ পেলাইনো কিয় গালি শুনো, তেনেকে ভাবিছিলো। এতিয়া ৰিচেণ্টলি চাব মেৰী কমৰ কেছটো, মেৰী কমে এনেকুৱা ধৰণৰ মন্তব্য দিলে গিৰিয়েকৰ ওপৰত। আজি সেই কথাখিনি যদি মই ক'ব যাওঁ নহয়, মেৰী কমক মই অবভিয়াছলি গালি দিয়া যাব, আৰু মই কিছুমান মহিলাক মানে ক্ৰিটিচাইজ কৰাৰ নিচিনা হ'ব, তেওঁলোকে মোক বেয়া পাব। গতিকে মই বেকাৰ কিয় কাৰোবাক টাৰ্গেট কৰি কিয় কথা পাতো, মই সেইকাৰণে মোক কথা পাতা নাই। সেইকাৰণে ভাবো ৰাজনৈতিক ক্ষেত্ৰত কথা পাতো, ডাঙৰ ডাঙৰ লিডাৰ, ডাঙৰ ডাঙৰ হেৰিৰ লগত কথা পাতো, কিন্তু এনেকুৱা নহয় যে মই কিবা দালাল হ'ব গৈছো। দালাল শব্দটো একচুৱেলি ইউজে নহয়। আমাৰ কিছুমান মন্তব্য দিবৰ মন যায়, দিম, আৰু তেতিয়া ছচিয়েল মিডিয়া পেজটো এক্টিভ হৈ থাকে, আৰু মানুহে চাই বা মন্তব্য দিয়ে, কিছুমানে ভাল পায়, ভালখিনিকেও মই আদৰি লওঁ, আৰু যিখিনি মানুহে মোক গালি পাৰে সেইখিনি মই আশীৰ্বাদ হিচাপে লওঁ, কাৰণ সেইখিনিৰ পৰাও মই বহুত বস্তু শিকিব পাৰো। মই বুজি পাওঁ যে এই কথাখিনিয়ে এওঁৰ গাত কিয় লাগিল বা কিহৰ কাৰণে বেয়া পালে, তাৰ পৰাও মোৰ কিছুমান অভিজ্ঞতা হয়। যি কি নহওক, ৰাজনীতিৰ কথা মই মাজে মাজে পাতো, আৰু মোৰ পৰা শুনিবও বিচাৰে, সেইকাৰণে পাতো আৰু।